আমাৰ আইসকল যদি ভক্তি বিমুখী হয় ঘৰ গুচি বাঁহতল হৈ যাব। এতিয়া আমি ঘৰ গুচি বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি ঘৰ গুচি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমাৰ আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগিব। কৃষ্ণই অৰ্জুনক কোৱাৰ চলে আমাক কৈছে। আজি ইয়াত থকা কাৰোবাৰ যদি 7টা আছে ভাগ্যৱতী মহিলা, তেওঁ নিজেতো উদ্ধাৰ হ'বই, ঘৰ সমাজ পৰিৱেশ উন্নত কৰিব। কি কি 7টা গুণ মই কৈ দিওঁ, আপোনালোকে মনত ৰাখিব দেই। কিন্তু মহাপুৰুষ শংকৰদেৱৰ দিনত এগৰাকী সতী নাৰীয়ে কি বুলি কৈছিল, যিগৰাকী নাৰীৰ উদ্যোগত টেম্বনী যান বন্ধ কৰিব পাৰিছিল। গুৰুজনাৰ দিনত টেম্বনী নদীৰ পানীয়ে সেই অঞ্চলৰ লোকক হাৰাশাস্তি কৰিছিল। সকলোৱে মিলি যান বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু পৰা নাছিল। গুৰুজনৰ ওচৰত গৈ ক'লেগৈ, গুৰুজনে ক'লে, তোমালোকে যদি এজনী সতী নাৰীৰ জৰিয়তে 3টা কাঠি এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি যদি টেম্বনী জানত পেলাব পাৰা, তোমালোকৰ যান বন্ধ হৈ যাব। চবেই গৈ ঘৰত আলোচনা কৰিলে, কোনেও সাহস নকৰিলে। অৱশেষত পূৰ্ণানন্দৰ ভাৰ্যাত জয়ন্তীয়ে ক'লে, তুমি যদি আজ্ঞা কৰা মই পাৰিম। গিৰিয়েকটো প্ৰতিবাদ কৰিছে, ইমান ডাঙৰ ডাঙৰ উচ্চ পদস্থ মানুহে পৰা নাই, তুমি আকৌ সাহস কৰিছা। এই বুলি বিতৰ্ক হৈ থকা কথা শুনি গুৰুজনৰ ওচৰত ক'লেগৈ অনুচৰে। গুৰুজনে ক'লে, মাতি আনা। মাতি নিলে। ৰাধিকাক সুধিলে, তুমি টেম্বনী যান বান কৰিবলৈ সাহস কৰিছা বোলে? হয় প্ৰভু, মই কৰিছোঁ। তোমাৰ সতীগুণ আছে বোলে? আছে। কি 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 সতীগুণ আছে মোক কোৱা। তেতিয়া ৰাধিকাই কৈছিল, জয়ন্তী বদতি প্ৰভু শুনি গোসাই, অসমভাৱে ভূতদয়া কৰোঁ সদায়। এইটো প্ৰথম গুণ দেই, ৰাধিকা সতীৰ এইটো প্ৰথম গুণ আছিল যে ভগৱন্তৰ সৃষ্টি সকলো পঞ্চভৌতিক প্ৰাণীতেই ভগৱান আছে বুলি জানি মই চবকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, স্বামী তপস্বামী জপস্বামী কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্তু হওঁ আন। মই স্বামীৰ সকলো মংগল কামনা কৰোঁ, স্বামীৰ কোনোদিন অমংগল নকৰোঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাস মধ্যে একবাৰ কৰোঁ ৰতিক। অকাৰণত যাতে ব্ৰহ্মক্ষয় কৰি স্বামী যাতে দুৰ্বল হ'ব লগা নহয়, নিশকতীয়া হ'ব লগা নহয়, ৰোগগ্ৰস্ত হ'ব লগা নহয়, তাৰ কাৰণে মই তেওঁক ভাল উপদেশ দ্বাৰা পৰিচালিত। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, স্বামী বিনে পৰ পুৰুষক দাসীটো, কামভাৱে নাচাওঁ আৰু কথা কওঁ নাপাতো। স্বামী বিনে পৰপুৰুষক মই কামভাৱে নাচাওঁ আৰু কথা নাপাতো। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, পালেও আনন্দ নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ। মই বেছি পালেও আনন্দ নাই, নাপালেও দুখ নাই, ভগৱানে যি দিয়ে মই তাতেই সন্তুষ্ট থাকোঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, স্বামীক নুসুধি ক'তো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন। স্বামী ঘৰত থকা অৱস্থাত স্বামীক নুসুধাকৈ ক'লৈকো নাযাওঁ, আৰু স্বামীক আগতে খাবলৈ নিদিয়াকৈ মই নাখাওঁ। কিন্তু এই কথাটো নজনা আমাৰ বহুত আয়ে যদি ভাল বস্তু বনায়, সেই সময়ত যদি স্বামী ইফালে সিফালে যায়, ল'ৰা ছোৱালী ক'ব, দেউতালৈ বাঢ়ি থোৱা, আমি খাওঁ আৰু। গতিকে ৰাধিকাই কিন্তু সেইটো কৰা নাছিল। স্বামী থকা অৱস্থাত স্বামীক নিদিয়াকৈ তেওঁ আগে খোৱা নাছিল। বোলে বৰ সুন্দৰ হৈছে। আৰু কি কৰা, নেদুকাকো লজ্জা নকৰোঁ পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। মই আনৰ দুখ দেখিলে দুখ লাগে, আনৰ সুখত মই সুখী হওঁ। বৰ সুন্দৰ হৈছে। আৰু কি কৰা, অপ্ৰাতসে উঠিয়া কৰোঁ গৃহকৰ মগন, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন। মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণমুক্ত কৰি থাকোঁ। এতিয়া আমাৰ নামঘৰ বা গুৰুগৃহ মচিলে কিমান পুণ্য হয় আজি বহুত আয়ে নাজানে। সেইকাৰণে গুৰুগৃহ বা নামঘৰটো পঁচা কচা কৰিবলৈ বহুত আয়ে অৱহেলা কৰে।
কিন্তু ৰাধিকা সতীয়ে সদায় পুৱাতে উঠি সেই কাম কৰিছিল। কিয়? আমাৰ মহাভাৰতৰ ৬১ ৰজা জয়ধ্বজে এই কথা দেখুৱাই থৈ গৈছে। মহাভাৰতৰ ৬১ ৰজা, ইক্ষ্বাকু বংশৰ ৬১ ৰজা জয়ধ্বজে নিজৰ গুৰুগিৰিটো সদায় নিজে মচা গোচা কৰিছিল। এদিন তেওঁ ৰাতিপুৱা গুৰুগিৰি মুচি ওলাই আহোঁতে তেওঁৰ বিতিসূত্ৰ নামৰ পুৰোহিতজনে আহি দেখিলে। দেখাৰ লগে লগে তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে, আৰে এওঁ দেশৰ ৬১ ৰজা, এওঁ সাৰ্বভৌম ৰজা, এওঁৰ বহুত চাকৰ নাকৰ আছে, তৎসত্বেও এওঁ চাকৰ নাকৰ দ্বাৰা নুমুচি নামঘৰটো কিয় নিজে মুচিছে? ওচৰ চাপি গৈ ক'লেগৈ, মহাৰাজ তুমিতো দেশৰ ৬১ ৰজা বোলে হয়, তুমিতো সাৰ্বভৌম ৰজা বোলে হয়, তোমাৰ বহুত চাকৰ আছে বোলে হয়, তুমি চাকৰৰ দ্বাৰা নামঘৰটো নুমুচি নিজে কিয় মুচিছা মোক কোৱা। অঁ তুমি বৰ ভাল কথা সুধিলা। মই কিয় মচো শুনা। মই পূৰ্ব জন্মত যজ্ঞমাল্য নামৰ এজন বৈশ্যলোক আছিলোঁ। মোৰ নিতৌ কৰ্ম আছিল বেশ্যালয়লৈ যোৱা আৰু পৰদ্ৰব্য হৰণ কৰা। এই বেয়া কামত আত্মনিয়োগ কৰা দেখি আভিজাত্য পৰিয়ালৰ পিতৃ মাতৃ ভাতৃগণে মোক মাতি আনি বুজালে আৰু ক'লে, তুমি যদি এনেকুৱা বেয়া কামত আত্মনিয়োগ কৰা তেতিয়া আমাৰ বংশৰ মৰ্যাদা হানি হ'ব, তুমি তাৰ পৰা আঁতৰি আহিব লাগে। মই পিতৃ মাতৃ ভাতৃগণৰ উপদেশ শুনিলোঁ, কিন্তু মই তাত যিটো সোৱাদ পাইছিলোঁ, আনন্দ পাইছিলোঁ, এৰিব নোৱাৰি পুনৰ সেই কামত আত্মনিয়োগ কৰা দেখি বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত পিতৃ মাতৃ ভাতৃগণে মোক মৰিয়াই কিলাই তেজপুত্ৰ কৰি খেদি পঠিয়ালে। মই কান্দি কান্দি গৈ এখন অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলোঁ আৰু তাত গৈ দেখিলোঁ কোনোবা ঋষিমুনি যোগীসকলে ঈশ্বৰক ধ্যান কৰি সিদ্ধি সাধন কৰি পৰিত্যক্ত এটা মন্দিৰ মই দেখা পালোঁ আৰু তাতেই মই খন্তেক জিৰণি লওঁ বুলি ঠাইখন মচি কাচি পৰিষ্কাৰ কৰি মই শুলোঁ, টোপনি গ'ল, কাল সৰ্পই দংশন কৰিলে, মোৰ মৃত্যু হ'ল। কিন্তু জীৱনৰ শেষ বেলা পৰিত্যক্ত হ'লেও ঈশ্বৰৰ উপাসনা কৰা ঠাইখন যে মই মচি দিলোঁ, তাৰ পুণ্যৰ ফলত মোৰ প্ৰাৰব্ধ চব পাপ বিনাশ কৰি এই জন্মত মোক ভগৱন্তই ইক্ষ্বাকু বংশৰ ৬১ ৰজা কৰি জন্ম দিছে, তাৰ পুণ্যৰ ফলত। আৰু জাতিস্মৰ শক্তিৰ বলত সেই কথা উপলব্ধি কৰি তুমি কোৱাৰ দৰে মোৰ বহুত চাকৰ নাকৰ থকা স্বত্তেও মই নিজৰ নামঘৰটো নিজেই মচোঁ। মন্দিৰ বা নামঘৰ মচিলে কি হয় শুনা। হৰিৰ মন্দিৰ কৰে যিজনে মাৰ্জন, তাৰ যত পুণ্য হয় নাযাই গণন। নামঘৰ বা গুৰুগিৰি মচিলে কিমান পুণ্য হয় মই তোমাক হিচাপ দিব নোৱাৰোঁ। জানি বা নাজানি কৰে মন্দিৰ মাৰ্জন, তাহাৰ সাফল্য হোৱে মনুষ্য জনম। নাজানে নামঘৰটো সাৰিলে বা মচিলে পুণ্য হয়। কোনোবাই ক'লে যোৱাচোন তুমিয়ে সাৰি দিয়া, সেইকাৰণে সাৰিলে, তেতিয়াও মানে তাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। স্বজ্ঞানত যিটো কৰে মাৰ্জন মন্দিৰ, সৰ্ব পাপ খণ্ডি হয় ভৱ ভয় পাৰ। জানে নামঘৰ মচিলে পৰিষ্কাৰ কৰিলে পুণ্য হয়, তেওঁ এই ভৱ সংসাৰৰ সকলো মায়াৰ পৰা মুক্ত হৈ জীৱন গতি পাব। কাৰোবাৰ অৱস্থা ভাল পকাৰে বনাইছে, কাৰোবাৰ অৱস্থা বৰ খেৰ বাঁহেৰে বনাইছে। ধনীয়ে কৰন্ত দিব্য শৰীৰ মন্দিৰ, ইষ্টক পাষাণ ৰূপ সুবৰ্ণ প্ৰাচীৰ। তৃণকাষ্ঠ দিয়া কৰে দৰিদ্ৰে নিৰ্মাণ, তথাপি মাৰ্জন ফল দুয়োৰে সমান। পকা নামঘৰটো মচিলে বেছি পুণ্য হ'ব, খেৰ বাঁহে বনোৱাটো মচিলে কম হ'ব। কেঁচা পকা গুৰুগিৰিটো মচিলে পুণ্য বেছি হ'ব, বাঁহৰ ঘৰৰ মচিলে কম হ'ব। এই ব্যৱস্থা ভগৱানৰ নাই। গতিকে পকাই হওক কেঁচাই হওক ঈশ্বৰৰ নাম লোৱা ঠাইখন যদি আমি সৰা মোচা কৰোঁ মহাপুণ্য হ'ব। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, মূৰ গৃহে পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন। গৃহক লেপনতে মিতিকাৰৰ ৰেণু যত, সেই কৰ্মে পুণ্য ভাৱে থাকে বৈকুণ্ঠক। গতিকে আমি নামঘৰ বা গুৰুগিৰি মচি আনোতে আমাৰ হাতৰ আঁচবিলাক যিমান তাত পৰি আহিব, সিমান দিন আমাৰ জীৱই বৈকুণ্ঠৰ সুখত ভোগ কৰিবলৈ পাব। এয়া হৈছে নামঘৰ মচাৰ মাহাত্য। গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে। আৰু কি কৰা?
যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ মিষ্ট বাক্য কৰি তাক কৰুণী বাৰণ। মোৰ চকুৰ আগত স্বামীয়ে যদি কিবা ভুল কৰা দেখোঁ, মই মধুৰ বাক্যৰে সাৱলীল ভাষাৰে তেওঁক সেই ভুলৰ পৰা আঁতৰাই আনিবলৈ যত্ন কৰোঁ। কেনেকুৱা ভুল কৰিলে তুমি অগ্ৰাধিকাৰ দিয়া? বোলে কলি থকা ঠাইলৈ যদি যায়, বোলে কলিনো ক'ত থাকে? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এহি 4 স্থান দিলোঁ বংশ গয়াতৈত। পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছিল। মদ ভাং খোৱা, জোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত তুমি কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদ্যচ্ছতে, নিচাযুক্ত বস্তু খালে সৎবুদ্ধি বিনাশ হয়, অসৎ ফালে গতি কৰে। মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খাই যাতে বেয়া কাম কৰি পাপ অৰ্জন কৰিব লগা নহয়, তাৰ কাৰণে মই তেওঁক সদায় মধুৰ বাণীৰে আঁতৰাই আনো। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। মই যিদিনাখনে বিবাহ পাশত আবদ্ধ হ'লোঁ, স্বামীৰ অৰ্ধাংগিনী ৰূপে পৰিচিত হ'লোঁ। গতিকে স্বামীয়ে কৰা পাপ পুণ্যৰ আধা মই ভোগ কৰিব লাগিব। যেনেকৈ বাস্তৱত এজন ডাক্তৰে বিয়া কৰা মানুহজনীক আমাৰ মানুহে কি বুলি কয়? ডাক্তৰণী বুলি কয়। মাষ্টৰে বিয়া কৰা মানুহজনীক মাষ্টৰণী বুলি কয়। তেওঁলোকে আচলতে ডাক্তৰণী মাষ্টৰণী হয় জানো? নহয়। ডাক্তৰে বিয়া কৰাৰ কাৰণে ডাক্তৰণী, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী, শইকীয়াই বিয়া কৰালে শইকীয়ানী, বৰাই বিয়া কৰালে বৰাণী। তাৰমানে আধা উপাধিটো পাই যায়, হয় নাই? তেতিয়া গুৰুজনে ক'লে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠিৰ এপল পানী প্ৰথমবাৰ লৈ আহোঁতে 4 আঙুল কমি আহিলে। গুৰুজনে মাতি আনি ক'লে, ৰাধিকা তুমি বহুত ভাল কামৰ কথা ক'লা, বেয়া কামো কিবা কৰিছা মোক কোৱা। তেতিয়া তেওঁ জীৱনত কৰা বেয়া কামটোৰ বিষয়ে কি বুলি কৈছে? নমস্কাৰ কৰিবলৈ শুনিও কবাপ, কৰি আছোঁ মই এক গুৰুতৰ পাপ। মই জীৱনত এটা ডাঙৰ পাপ কৰিছোঁ। কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। মোৰ স্বামী নথকা এটা দিনত ভনী জোৱাই আমাৰ ঘৰলৈ আহিলে। তাৰ পৰা মই আমাৰ আৰ্থিক অৱস্থা দুৰ্বল, নিতৌ ভাত ৰান্ধি পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ পাত কাটি দেউতা নাই, তাক কাটি বাক কাচি দিলোঁ হওঁ পেলাই। মানুহ নথকাৰ কাৰণে ভনী জোৱাইকে পাত কেইখিলামান কাটা বুলি ভিতৰৰ পৰা আহি কাঁচিখন দলিয়াই দিলোঁ। দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেওঁতে মোৰ মুখ জমাই দেখিল, এহি গুটি পাপ বাপ আমাৰ সিজিল। গুৰুজনাৰ দিনত ভনী জোৱাইকে জেঠাহুৱেকৰ মুখলৈ চাই আৰু জেঠাহুৱেকেও ভনী জোৱাইৰ মুখলৈ চাই কথা পতা নিয়মটো কঠোৰ আছিল। আজিকালি শিথিল হৈছে, কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সমাজত বিদ্যমান হৈ আছে। বিবাহ পাশত আবদ্ধ হ'লে মহিলাসকলে উৰণি ল'ব লাগে। কিয়? ই ভক্তিৰ প্ৰতীক আৰু জ্যেষ্ঠজনক সন্মানৰ প্ৰতীক। হ'ব দিয়া, তোমাৰ এই দুখটো মই খণ্ডন কৰিছোঁ, তুমি আকৌ আনা। দ্বিতীয়বাৰ আনিলে 4 আঙুল উঠি আহিলে পৰলে। 3টা কাঠিৰ এপল পানী আৰু এপল মাটি যোগাবলৈ আনি টেম্বনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। আৰু আজিও সেই জানটোৰ নাম শান্তিজান হিচাপে বৰদোৱাত চিহ্নিত হৈ ৰ'ল। এগৰাকী সতী নাৰীৰ সতীত্ব গুণে যদি বুৱতী নদী বন্ধ কৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ পৰিৱেশ ভাল কৰিব নোৱাৰিব কিয়? এই আমাক বিশ্বাস লাগিব দেই। সেইকাৰণে কৃষ্ণই অৰ্জুনক আৰু এটা কথা কৈছে, হে অৰ্জুন, যিসকল মহিলাৰ গাত 7টা সদ্গুণ থাকিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই আৰু সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আপোনালোকে শুনি আনন্দ পাব যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ডিষ্ট্ৰিক্টত গুৰুজনাৰ এই ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি আমি এটা শুভ লক্ষণ দেখা পাইছোঁ। সেইটো কি? যে আজি ভাগৱত ব্যাখ্যাই বোলক,
নাম প্ৰসংগেই বোলক, বিয়া সবাহেই বোলক, ধৰ্মালোচনী সভাই বোলক, আমাৰ পুৰুষসকলতকৈ মহিলাৰ উপস্থিতিটো বেছি। এইটো আমাৰ শুভ লক্ষণ। আজি যদি অংক কৰে সেইটো উত্তৰেই ওলাব। ইয়াত আজি মহিলাৰ উপস্থিতিটো বেছি। আমাৰ যিমানেই আমাৰ ঘৰখনৰ বা সমাজৰ মহিলাসকলক আমি ঈশ্বৰ ভক্তি কৰে মাজলৈ আনিব পাৰিম, সিমানেই আমাৰ ঘৰ, পৰিয়াল, সমাজ, পৰিৱেশ উন্নত হ'ব। আমাৰ ঋকবেদত কৈছে ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমশ্নুতে। যিখন ঘৰৰ, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেই পুৰুষ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু আইসকল যদি ভক্তি শূন্য হৈ যায়, ভক্তি বিমুখী হৈ যায়, তেতিয়া আমাৰ অৱস্থা কি হ'ব? মহাভাৰতৰ বন পৰ্বত কৈছে জয়স ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। আমাৰ আইসকল যদি ভক্তি বিমুখী হয়, ঘৰ গুচি বাঁহতল হৈ যাব। এতিয়া আমি ঘৰ গুচি বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি ঘৰ গুচি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আমাৰ আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগিব। কৃষ্ণই অৰ্জুনক কোৱাৰ চলে আমাক কৈছে। আজি ইয়াত থকা কাৰোবাৰ যদি 7টা আছে, ভাগ্যৱতী মহিলা, তেওঁ নিজেতো উদ্ধাৰ হ'বই, ঘৰ, সমাজ, পৰিৱেশ উন্নত কৰিব। কি কি 7টা গুণ মই কৈ দিওঁ, আপোনালোকে মনত ৰাখিব দেই। কীৰ্তি, চিৰি বা কৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি, এই 7টা গুণ। 1 নম্বৰটো হৈছে কীৰ্তি। আইসকলৰ কামবিলাক দেখিলে আনৰ প্ৰশংসনীয় হ'ব লাগে। নিট এণ্ড ক্লিন, ডিচিপ্লিন, পৰিপাটিতা, নিয়মানুৱৰ্তিতা। ঘৰখন সুন্দৰ পৰিপাটিতাৰে ৰাখিব পৰা গুণটো আইসকলৰ লাগিব। চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখনো ধুনীয়াকৈ ৰাখিব লাগিব, পৰিৱেশটো ধুনীয়াকৈ ৰাখিব লাগিব, পৰিয়ালটোও ধুনীয়াকৈ ৰাখিব লাগিব। বা কৈশ্য, কথা ক'ব জানিব লাগিব। আইসকলে কথা ক'ব জানিলে স্বামী স্ত্ৰী, শাহু বোৱাৰী, পৰিয়ালৰ লগত বিতৰ্কৰ সৃষ্টি হ'ব নোৱাৰে। আজি কথা ক'ব নজনাৰ কাৰণে বহুত স্ত্ৰীক স্বামীয়ে বেয়া পায়, বহুত স্বামীক স্ত্ৰীয়ে বেয়া পায়, বহুত বোৱাৰীক শাহুৱে বেয়া পায়, বহুত শাহুক বোৱাৰীয়ে বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌয়েকক দেউৰেকে বেয়া পায়, ইত্যাদি ইত্যাদি। গণ্ডগোল ক'ত লাগিল? কথা ক'ব নাজানে। আমি কথা কেনেকৈ ক'ব লাগে ভাগৱতে নিয়ম মানি দিছে। সত্য, প্ৰিয়, হিত। মনত ৰাখিব, আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব। সঁচা কথা কোৱা মানুহে কালৈ ভয় কৰিব নালাগে, সাহসেৰে কথা ক'ব পাৰে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনালোকৰ ঘৰত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে সমীহ কৰে। আপোনালোকৰ সমাজত সঁচা কথা কোৱা মাইকী মানুহ বা মতা মানুহজনলৈ মিছা কথা